ফেয়াৰ নিউজ চেনেলৰ গোলকীয় দৰ্শকসকললৈ স্বাগতম জনাই মই সাংবাদিক ৰুহুল আমিন আকান্দাই আপোনালোকৰ মাজত এটি খেলৰ বাতৰি দিব ওলাইছোঁ। গৰৈমাৰী যুৱ সংঘই আয়োজন কৰিছে আমন্ত্ৰণমূলক ফুটবল খেল প্ৰতিযোগিতা, তৃতীয় বাৰ্ষিকী আমন্ত্ৰণমূলক ফুটবল খেল প্ৰতিযোগিতা। আৰু এই খেলখন হ'ব 12 জানুৱাৰী 2025 চনৰ 12 জানুৱাৰী ৰবিবাৰে। আৰু প্ৰথম খেলখন আয়োজন কৰা হ'ব ছয়গাঁও FC বনাম নং বেক FCৰ মাজত। সময় 1 বজাত গৰৈমাৰী টাউন ক্লাব ফিল্ডতে খেলখন হ'ব। আৰু খেলখন গৰৈমাৰী যুৱ সংঘই আয়োজন কৰিছে। এইটো আমন্ত্ৰণমূলক ফুটবল খেল প্ৰতিযোগিতা, তৃতীয় বাৰ্ষিকী। সকলো ৰাইজক এই খেলখন উপভোগ কৰাৰ বাবে বিনম্ৰভাৱে আমন্ত্ৰণ জনালোঁ। আৰু মই লগতে খেলখনৰ প্ৰথম পুৰস্কাৰ 30,001 টকা, লগতে ট্ৰফি থাকিব। আৰু দ্বিতীয় পুৰস্কাৰ 20,001 টকা, লগতে ট্ৰফি থাকিব। আৰু লগতে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা ট্ৰফি থাকিব। তাৰমানে যিজন খেলুৱৈ বেছি গ'ল স্ক'ৰ কৰিব পাৰিব তেওঁক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত কৰা হ'ব আৰু তেওঁক ট্ৰফি দিয়া হ'ব। আপোনালোকে নতুন বছৰৰ নতুন মাহতেই 21 জানুৱাৰী ৰবিবাৰ দিনা এই খেলখন গৰৈমাৰী টাউন ক্লাবত আয়োজিত হ'ব। এয়া তৃতীয় বাৰ্ষিকী খেল আৰু আমন্ত্ৰণমূলক ফুটবল খেল প্ৰতিযোগিতা। এয়া আয়োজন কৰিছে গৰৈমাৰী যুৱ সংঘই আৰু খেলখন গৰৈমাৰী টাউন ক্লাবত হ'ব। গতিকেই সকলো ৰাইজক খেলখন উপভোগ কৰি খেলুৱৈবোৰক উৎসাহ প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ। এই খেলখন গৰৈমাৰী টাউন ক্লাব ফিল্ডতেই হ'ব। মই আকৌ এবাৰ তাৰিখটো কৈ দি আছোঁ, 12 জানুৱাৰী 2025 চনৰ 12 জানুৱাৰীত খেলখন হ'ব। আৰু খেলখন ৰবিবাৰে হ'ব। আৰু খেলখন প্ৰথম খেলখন খেলা হ'ব ছয়গাঁও FC বনাম নং বেক FC। আপোনালোকে সকলো ৰাইজে যাতে আহি খেলখন উপভোগ কৰি খেলুৱৈবোৰক উৎসাহিত কৰে।